আমি নিজৰ পৰিকল্পনা কিয় গোপনে ৰাখিব লাগে? গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমাৰ জীৱনৰ গোপনীয়তা বোলা কোনো কথাই নাথাকে। আমি জীৱনৰ প্ৰতিটো বিষয়, প্ৰতিটো কথা আমি মানুহৰ ওচৰত প্ৰকাশ কৰি দিওঁ। সেইটোৱে আমাৰ আটাইতকৈ ডাঙৰ ভুল। বন্ধুসকল, আমি জীৱনটো গঢ় দিবৰ কাৰণে ভৱিষ্যত জীৱনৰ কথা চিন্তা কৰি আমি কিছুমান প্লেনিং কৰোঁ, কিছুমান পৰিকল্পনা কৰোঁ। বহুতে ধৰক ব্যৱসায় এটা কৰাৰ প্লেনিং কৰিছে, কোনোবাই এটা চাকৰিত ইণ্টাৰভিউ দিয়াৰ কথা পৰিকল্পনা কৰিছে, প্লেনিং কৰিছে, কোনোবাই উচ্চ শিক্ষা ল'বৰ কাৰণে প্লেনিং কৰি আছে। আৰু সি যে আমি আৰম্ভ কৰাই নাই, আমি মাত্ৰ প্লেনিং কৰিছোঁ, পৰিকল্পনা কৰিছোঁ। সেই পৰিকল্পনাটো আমি আৰম্ভ নকৰাৰ আগতেই মানুহৰ ওচৰত প্ৰকাশ কৰি দিওঁ। আৰু মানুহৰ ওচৰত প্ৰকাশ কৰি দিয়াৰ পিছত আমাৰ জীৱনত কি প্ৰভাৱ পৰিব পাৰে, কি আমাক অপকাৰ কৰিব পাৰে, কেনেকুৱা ধৰণৰ বাধা আহিব পাৰে, সেই কথা আমি অকণো চিন্তাই নকৰোঁ। মাত্ৰ আমি মানুহৰ ওচৰত প্ৰকাশ কৰি দিওঁ এটা কাৰণে, কিজানি মানুহৰ পৰা কিবা সমাধান পাম, কিবা এটা পৰামৰ্শ পাম, কিবা এটা উপদেশ পাম, হয়নে? কিজানি কোনোবাই আমাক প্ৰশংসাও কৰিব পাৰে। ঠিক আছে, তো সস্তীয়া আমি প্ৰশংসা, সস্তীয়া আমি পৰামৰ্শৰ বাবে কি কৰোঁ, আমি জীৱনৰ প্ৰতিটো বিষয় আমি মানুহৰ ওচৰত খুলি কৈ দিওঁ। আমি গোপনে ৰাখিবই নাজানো, আৰু তাৰ কাৰণে আমাৰ এটা ডাঙৰ অপকাৰ হৈছে। বন্ধুসকল, ধৰি লওক মই কিবা এটা ব্যৱসায় কৰাৰ কথা চিন্তা কৰি আছোঁ। ঠিক আছে, ভাবিছোঁ যে এনেকুৱা এটা ব্যৱসায় কৰিম, বা ইউটিউব বা ফেচবুকত কাম কৰিবৰ কাৰণে মই চিন্তা কৰি আছোঁ। মই কেনেকুৱা ধৰণৰ বিষয়বস্তু লৈ পেলাই কণ্টেণ্ট বনাম, কেনেকৈ মই কণ্টেণ্টত আগুৱাই যাম, কেনেকৈ মই ইউটিউব ফেচবুকৰ মাধ্যমেৰে জীৱনটো গঢ় দিম, সেই বিষয়ে মই প্লেনিং কৰি আছোঁ। আৰু প্লেনিং কৰি থকা, আৰম্ভ কৰাই নাই, মই প্লেনিংহে কৰিছোঁ। কৰাৰ আগতে কি কৰোঁ, আমি মানুহৰ ওচৰত প্ৰকাশ কৰি দিওঁ যে মই ইউটিউবত কাম কৰিব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ ভিডিঅ' বনাম, মোৰ জীৱনটোত এনেকৈ গঢ় ল'ব, এনেকৈ মই গঢ় দিব বিচাৰিছোঁ। ঠিক আছে, সকলো কথা আমি প্ৰকাশ কৰি দিলোঁ। বা আমি কিবা এটা ব্যৱসায় কৰিম, আৰু ধৰক কৈছোঁ আমি যে ব্যৱসায় এটা কৰিব খুজিছোঁ, এনেকুৱা এটা ব্যৱসায় কৰিম, এনেকৈ মোৰ প্লেনিং এনেকুৱা, মোৰ পৰিকল্পনা এনেকুৱা। আমি প্ৰত্যেকটো বস্তু কৈ দিলোঁ এটা কাৰণে যে কিজানি মানুহজনৰ পৰা কিবা এটা সঁহাৰি পাওঁ, কিবা এটা পৰামৰ্শ পাওঁ, কিবা এটা উপদেশ পাওঁ, হয়নে? কিন্তু মানুহজনে কি ভাবে আমি চিন্তাই নকৰোঁ, হয়নে? আৰু যেতিয়া কৈ দিওঁ নহয় বন্ধুসকল, তাৰপিছত কি হ'ব, অলপ দিনৰ পিছত, কিছু দিনৰ পিছত সেই মানুহসকলে আহি পেলাই আমাৰ ওচৰত ক'বহি, কি জানেনে, কি খবৰ, ভালনে, কেনেকুৱা, তোমাৰ ব্যৱসায় কেনেকুৱা চলিছে, শুনিছোঁ ভাল চলি গৈ আছে, তোমাৰ ভাল উপাৰ্জন হৈছে, বা ইউটিউবত তোমাৰ কেনেকুৱা কাম কৰিছা, তুমি ফেচবুক ইউটিউবত বোলে বহুত ছাকচেছ হৈ গৈছা, পইচা পাতি পাইছেনে নাই, নে এনেই কৰি আছা? ঠিক আছে, এনেকুৱা ধৰণৰ কিছুমান কথা আহি পেলাই আমাক মানুহে কোৱা আৰম্ভ কৰে। কেতিয়া, যেতিয়া অলপ দিন যোৱাৰ পিছত, ঠিক আছে, যেতিয়া আমি মানুহৰ ওচৰত প্ৰকাশ কৰিলোঁ, প্ৰকাশ কৰাৰ অলপ দিন যোৱাৰ পিছত সেইসকল মানুহে আমাৰ ওচৰত আহি পেলাই তেনেকুৱা ধৰণৰ কথা কয়। আৰু তেতিয়া কি হ'ব, আমি মানুহজনৰ কথা শুনি পেলাই নিজকে উইক অনুভৱ কৰিম, দুৰ্বল অনুভৱ কৰিম, যে মানুহজনে মোক বৰ বেয়াকৈ কৈ দিলে, ইনচাল্ট কৰাৰ নিচিনাকৈ কৰে। হয় বন্ধুসকল, আমাক ইনচাল্ট কৰাৰ দৰেই কৰে। কাৰণ আমি যেতিয়া কাম কৰোঁ নহয়, সেই কামটো যে এটা সময় লাগিব, এটা সময়তহে আমি ছাকচেছ হ'ব পাৰিম, সফল হ'ব পাৰিম, সেই কথা সেই মানুহসকলে বুজি নাপায়। তেওঁলোকে এটাই জানে যে এই মানুহজনে এনেকুৱা কথা কৈছিলে, এই মানুহজনক আহক কিবা এটা কৈ পেলাই তেওঁক ৰং চাওঁ, হয়নে? মানুহে আমাক ৰং চাবলৈ বিচাৰে, আমাক ৰং চাব, আমাক ডাউন দিবৰ কাৰণে, আমাক মানে নিচা দেখুৱাবৰ কাৰণে চেষ্টা কৰে। আৰু সদায় আহি পেলাই ক'বহি, প্ৰত্যেক দিনাখন যেতিয়াই লগ পাব, কি খবৰ, ভালে চলিছে না, ইউটিউব কেনেকুৱা চলিছে, ভালে চলিছে, পইচা পাতি পাইছা, হয়নে? আৰু কিছুমান এনেকুৱা মানুহ কিছুমান আছে যে আহি পেলাই ক'বহি চিধাই যে তুমি ব্যৱসায় কৰাতকৈ বেলেগ কিবা কৰা, কাৰণ আমাৰ মানুহে ব্যৱসায় কৰি ছাকচেছ হ'ব নোৱাৰে, কিবা বেলেগ কাম কৰা, হয়নে? বা ইউটিউব ফেচবুকত তুমি এতিয়া বহুত কম্পিটিশ্যন চলিছে, পাৰিবা জানো? সেই সময়ত আমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ। ঠিক আছে, যে নাই, মই এইটো পৰিকল্পনা কৰিছোঁ, মোৰ প্লেনিং আছে, মই এনেকৈ কাম কৰিম,
সকলোতকৈ অলপ বেলেগ ধৰণে কাম কৰিম, আমি আগুৱাই যাম, আমি যামেই। কিন্তু যেতিয়া সেই কামটো আমাৰ সফল নোহোৱা হ'ব, আমি লাহে লাহে যেতিয়া আমাৰ সময় বাঢ়ি যাব আৰু সেই কামৰ প্ৰতি ধৰক আমাৰ কোনো যেনেকুৱা ফলাফল আমি বিচাৰিছিলোঁ তেনেকুৱা ফলাফল নোপোৱা হৈ গৈছোঁ। ধৰক ইউটিউব বা ফেচবুকত কাম কৰি আছোঁ, ভিউজ অহা নাই, ছাবস্ক্ৰাইবাৰ বঢ়া নাই, ফলোৱাৰ্ছ বঢ়া নাই, বা ব্যৱসায় এটা কৰিছোঁ, ব্যৱসায়টোত দেখোন যেনেকৈ সফলতা বিচাৰিছিলোঁ তেনেকৈ সফলতা পোৱা নাই। কিন্তু আমাৰ মগজত এইটো নেখেলায় তেতিয়া যে যিকোনো কৰ্ম এটা, যিকোনো কাম এটাত এটা সময় লাগে, এটা সময়তহে সি ভাল ৰিজাল্ট এটা দিয়ে। ঠিক আছে, এটা গছ পুলি লগালে সেই গছ পুলিটো এটা সময়তহে ফল দিয়ে। সেই বিবেচনা, সেই বিবেক আমাৰ বিবেকলৈ সেই বিবেচনা নাহে। আমাৰ কি আহিব জানেনে? সি যে মানুহসকলে যে কৈছিলে, আমাক যে ইনচাল্ট কৰিছিলে, সেই কথা আহিব যে মানুহসকলৰ ওচৰত মই লাজহে পালোঁ। মানুহবিলাকে এতিয়া ইনচাল্ট কৰা আৰম্ভ কৰিছে, মানুহবিলাকে যি কথা কৈছে এতিয়া মোৰ, আৰু সেই যেতিয়া চিন্তাবিলাক অহা আৰম্ভ কৰিব নহয়, আমাৰ সেই পুৰণা যিখিনি মানুহবিলাকে যিখিনি কথা কৈছে সেই কথাখিনি যেতিয়া খেলাৱা আৰম্ভ কৰিব, তেতিয়া আমি এটা চিন্তা কৰিম যে নাই, নকৰাই ভাল নেকি, আৰু আমি কিবা এটা চাকৰি কৰাই ভাল হ'ব, ক'তবা কিবা কাম চাম বিচৰাই হ'ব, এইবিলাক আমাৰ বাবে সঁচাকৈ নহয় নেকি। ঠিক আছে, তো আমাৰ নিগেটিভ প্ৰভাৱ পৰা আৰম্ভ হৈ যাব। সেই মানুহখিনিৰ কথাই আমাক দুৰ্বল কৰি পেলাব, আমাক মানে একেবাৰে মানে কাম কৰিব নোৱাৰা কৰি পেলাব। ঠিক আছে, আমাৰ মনটো একেবাৰে ভাঙি পেলাব, আৰু তেতিয়াই আমি কামটো সমাপ্ত কৰি দিম, কামটো তাতে এৰি দিম। আমাৰ যি পৰিকল্পনা কৰিছিলোঁ, যি প্লেনিং কৰিছিলোঁ, তাতে শেষ হৈ যায়। সেইটো কাৰণে বন্ধুসকল, আমি সস্তীয়া কাৰোবাৰ পৰামৰ্শ, সস্তীয়া কাৰোবাৰ উপদেশ, সস্তীয়া কাৰোবাৰ প্ৰশংসা পাবৰ কাৰণে আমি জীৱনৰ যিকোনো প্লেনিং, যিকোনো পৰিকল্পনা মানুহৰ ওচৰত প্ৰকাশ কৰিব নালাগে। আমি সদায় গোপনে ৰখাৰ চেষ্টা কৰিব লাগে। আমাৰ প্লেনিংটো যেতিয়া আমি গোপনে ৰাখিম নহয়, এটা সময়ত যেতিয়া নিজেই দেখা পাব যে কি কৰিলোঁ, কেনেকৈ কৰিলোঁ, তেতিয়া মানুহে চিন্তা কৰিবলৈ বাধ্য হৈ যাব যে আচৰিত দেই, ল'ৰাটোৱে মনে মনে কাম কৰিলে, মানুহজনে মনে মনে কাম কৰি আজি ইমান সফল হৈ গ'ল, তেতিয়া আচৰিত হ'ব। বন্ধুসকল, এটা বস্তু চাব, যিসকল ভাল ব্যৱসায়ী, যিসকল সফল ব্যক্তি, তেওঁলোকে কেতিয়াও নিজৰ পৰিকল্পনা, নিজৰ প্লেনিং কেতিয়াও মানুহৰ ওচৰত প্ৰকাশ নকৰে। তেওঁলোকে নিজেই নিজৰ বিবেক শক্তিৰে নিজেই বিবেচনা কৰিব, নিজেই তাক চালি জাৰি চাই পেলাই কাম কৰি যাব। যেতিয়া বস্তুটো সফল হৈ যাব নহয়, তেতিয়া মানুহে সকলোৱে দেখা আৰম্ভ কৰে, সকলোৱে দেখা পায় যে কেনেকুৱা সফল হৈ গ'ল, হয়নে? আমি মানুহক মানে আচৰিত কৰাই দিব লাগে যে মনে মনে কৰিলে, কাকো নক'লে, ঘপকে হৈ গ'ল, সি তেনেকুৱা হ'ব লাগে। কিন্তু আমি কি কৰোঁ, আমি নিজৰ জীৱনৰ প্ৰত্যেকটো বিষয়ে আমি মানুহৰ ওচৰত প্ৰকাশ কৰি দিওঁ। আমি যেতিয়া মানুহৰ ওচৰত প্ৰকাশ কৰোঁ নহয় বন্ধুসকল, আমাৰ দুৰ্বলতা প্ৰকাশ কৰোঁ, আৰু আমাৰ দুৰ্বলতাক মানুহে সুযোগ লয়। আমাক কেতিয়াও মানে পৰামৰ্শ বা কিবা ভাল উপদেশ বা আমাক উৎসাহ দিবলৈ নাহে। মানুহে আমাক ডাউন দিবলৈ আহিব, মানুহে আমাক নেগলেক্ট কৰিবলৈ আহিব, মানুহে আমাক মানে যাতে আমি কাম কৰিব নোৱাৰোঁ তেনেকুৱা কৰাৰ চেষ্টা কৰিবলৈ আহিব। মানুহৰ চিন্তাধাৰাই তেনেকুৱা বন্ধুসকল। তো সেইটো কাৰণে আমি নিজৰ পৰিকল্পনা, নিজৰ প্লেনিং কেতিয়াও মানুহৰ ওচৰত প্ৰকাশ কৰিব নালাগে, আমি গোপনে ৰাখিব লাগে। হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ঠিক আছে, আৰু আপোনালোকে বহুতে মোৰ ভিডিঅ' চাই পেলাই লাইক কমেণ্ট কৰে, তাৰ কাৰণে আপোনালোকক সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে যিসকলে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিছে বা মোৰ ফেচবুক প্ৰফাইলটোত আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।